মিয়াখেদা আন্দোলনৰ মাজতে পুনৰবাৰ সৰব হৈছে বিধায়ক অখিল গগৈ। চেঙেলীয়া লৰাৰ কথামতে হিন্দু মুছলমানৰ সংঘাতত জপিয়াই নপৰিব। বিজেপি চৰকাৰখনে শিৱসাগৰত হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছে, কিন্তু শিৱসাগৰক কোনোপধ্যে অশান্ত কৰিবলৈ দিয়া নহ'ব। বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ আৰক্ষী প্ৰশাসনকো এতিয়া অখিল গগৈয়ে ধমক দিছে। এক প্ৰকাৰ এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। চেঙেলীয়া লৰাৰ কথামতে হিন্দু মুছলমানৰ সংঘাতত জপিয়াই নপৰিব। অখিল গগৈয়ে এতিয়া শিৱসাগৰবাসী ৰাইজক আহ্বান জনাইছে। হিন্দু মুছলমানৰ সংঘাত লগোৱাৰ চেষ্টা কৰিছে শিৱসাগৰত বিজেপিয়ে। হিন্দু মুছলমানৰ সংঘাতৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ। আৰক্ষী প্ৰশাসনকো কঠোৰ নিৰ্দেশ দিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। শিৱসাগৰত কোনোপধ্যেই অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ দিয়া নহ'ব। শিৱসাগৰৰ নাগৰিকক উত্তেজিত নহ'বলৈও এতিয়া আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। চৰকাৰৰ কথামতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচৰাসকল হৈছে জাতিটোৰ বাবে শত্ৰু। শিৱসাগৰৰ মিয়াখেদা অভিযানক লৈ উদ্বেগ প্ৰকাশ বিধায়ক অখিল গগৈৰ। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰত আৰম্ভ হৈছে মিয়াখেদা অভিযান। মিয়াখেদা আন্দোলনৰ মাজতেই শিৱসাগৰক এই ঘটনাক লৈ এইবাৰ উদ্বেগ প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত এই বিজেপি চৰকাৰখনে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছে, সাম্প্ৰদায়িক সংঘৰ্ষ বিচাৰিছে বিজেপি চৰকাৰখনে। গতিকে সকলোকে হিন্দু মুছলমানৰ সংঘাতৰ পৰা বিৰত থাকিবলৈ অখিল গগৈয়ে আহ্বান জনাইছে। আৰক্ষী প্ৰশাসনকো কঠোৰ নিৰ্দেশ দিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। চেঙেলীয়া লৰাৰ কথামতে হিন্দু মুছলমানৰ সংঘাতত জপিয়াই নপৰিব। কোনোপধ্যেই শিৱসাগৰক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ দিয়া নহ'ব। শিৱসাগৰৰ নাগৰিকক উত্তেজিত নহ'বলৈ এতিয়া আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত যিহেতু এতিয়া বিগত দুটা দিন ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। একাংশ জাতীয় সংগঠনে শিৱসাগৰত আৰম্ভ কৰিছে মিয়াখেদা অভিযান, আৰু শিৱসাগৰৰ এই মিয়াখেদা অভিযানক লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। বিজেপি চৰকাৰখনে শিৱসাগৰত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে, আৰু একাংশ জাতীয় সংগঠনৰ নেতাই বিজেপি চৰকাৰখনৰ এই প্ৰচেষ্টাত হাত উজান দিছে বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। গতিকে সকলোকে হিন্দু মুছলমানৰ সংঘাতৰ পৰা বিৰত থাকিবলৈ, আঁতৰি থাকিবলৈ বিধায়ক অখিল গগৈয়ে আহ্বান জনাইছে। শিৱসাগৰবাসী ৰাইজক এতিয়া অখিল গগৈয়ে এনেধৰণৰ প্ৰৰোচনাত ভুল নাযাবলৈ আহ্বান জনাইছে। আৰক্ষী প্ৰশাসনকো এতিয়া কঠোৰ নিৰ্দেশ দিছে বিধায়ক অখিল গগৈয়ে। চেঙেলীয়া লৰাৰ কথামতে হিন্দু মুছলমানৰ সংঘাতত জপিয়াই নপৰিবলৈ শিৱসাগৰবাসী ৰাইজক এতিয়া অখিল গগৈয়ে আহ্বান জনাইছে, আৰু কোনোপধ্যেই শিৱসাগৰত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ মন্তব্য আছে, কি মন্তব্য কৰিছিল অখিল গগৈয়ে শিৱসাগৰৰ এই ঘটনাক লৈ মন্তব্য আগবঢ়াইছো। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কিছুমান বিশ্বস্ত মানুহৰ জৰিয়তে আহোম ৰাজত্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাজধানী, য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু শেষ হৈছিল, যি আহোমে সকলোকে লগত লৈ অসমীয়া জাতিটোক গঢ়ি তুলিছিলে, সেই ঐতিহাসিক শিৱসাগৰত বিষবাষ্প বিয়াই দিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে যোৱা কিছুদিন ধৰি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। শিৱসাগৰখনক বাছি লোৱাৰ কাৰণ বোধহয় যিহেতু অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে, যিটো শিৱসাগৰে গোটেই উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকক প্ৰভাৱিত কৰি আছে। শিৱসাগৰে কোনোদিন কেতিয়াও বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া নাই। মানুহবিলাক বিবেচক, মানুহবিলাক সংস্কৃতিবান, মানুহবিলাকে চিন্তা কৰি কাম কৰে। সেইকাৰণে কিছুমান মানুহৰ জৰিয়তে তাত হিন্দু মুছলমানৰ সংঘাত লগাব খোজা হৈছে। মই হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষক এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰ প্ৰশাসনক ষ্ট্ৰিক্টলি মই নিৰ্দেশ দিছোঁ যে তেওঁলোকে যেন কাকো আইন হাতত তুলি ল'বলৈ অনুমতি নিদিয়ে, তেওঁ মুছলমানেই হওক তেওঁ হিন্দুৱে হওক।
আৰু শিৱসাগৰ ৰাইজৰ প্ৰত্যেকজন নাগৰিকক মই আহ্বান জনাইছোঁ যে শিৱসাগৰ নাগৰিকসকলে তেখেতসকলৰ জাতীয় দায়িত্ব পালন কৰি আমাৰ ঐতিহাসিক সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে ওলাই আহক। মই ইতিমধ্যে ডিজিপি আৰু অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ যে আপোনালোকে শিৱসাগৰত পুলিচৰ ছত্ৰছায়াত, প্ৰশাসনৰ ছত্ৰছায়াত যি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে, যি ঘৃণাৰ বিষবাস্প বিয়পাব খুজিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগাই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, এইটো কেতিয়াও আমি কৰিবলৈ নিদিওঁ। মই স্পষ্টভাৱে পুলিচ প্ৰশাসন, ৰাজনৈতিক প্ৰশাসন সকলোকে এই কথা স্পষ্টভাৱে জনাই দিছোঁ। আৰু সেইকাৰণে মই এই মুহূৰ্তত প্ৰত্যেকজন শিৱসাগৰীয়ান মানুহক, শিৱসাগৰৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে কেতিয়াও উত্তেজিত নহ'ব আৰু কোনো মানুহৰ সাম্প্ৰদায়িক কথাত আপোনালোকে কেতিয়াও উত্তেজিত নকৰিব। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, জৈন হওক, এই আটাইকেইটা জনগোষ্ঠী, আনকি শিখ জনগোষ্ঠীৰ মানুহো, শিখ সম্প্ৰদায়ৰ মানুহো আমাৰ তাত আছে। গতিকে কোনো পধ্যে যাতে এই জনগোষ্ঠী বা ধৰ্ম সম্প্ৰদায়বিলাকৰ মাজত সংঘাত হ'ব নোৱাৰে, তাৰ কাৰণে আমি প্ৰত্যেকজন শিৱসাগৰৰ সচেতন নাগৰিকে আমি চেষ্টা কৰিব লাগিব। সেইকাৰণে এই মুহূৰ্তত মই শিৱসাগৰত ঘটি থকা ঘটনাবিলাকক লৈ উদ্বেগ প্ৰকাশ কৰিছোঁ। এই কামবিলাক যে চৰকাৰৰ ছত্ৰছায়াতে সংঘৰ্ষমূলক পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে কৰা হৈছে, সেই কথাটো আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ। আৰু এই সময়ত প্ৰশাসনক সকীয়াই দিছোঁ, চৰকাৰক সকীয়াই দিছোঁ এই কাম নকৰিবৰ কাৰণে। আৰু লগতে সমগ্ৰ শিৱসাগৰবাসী ৰাইজে যাতে কোনো পধ্যে কোনো চেঙেলীয়া লোৱাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মই কোনো সংগঠনৰ কথা ক'ব খোজা নাই, কিন্তু যি মানুহে বিজেপি আৰু RSSৰ হিন্দু মুছলমানৰ ৰাজনীতিত উঠা বহা কৰে, তেওঁ কেতিয়াও জাতিৰ কাৰণে ভাল কাম কৰা মানুহ হ'ব নোৱাৰে। যি মানুহে, মই কোনো সংগঠনৰ নাম ল'ব খোজা নাই, কিন্তু যিবিলাক মানুহে চৰকাৰৰ কথা মতে উঠা বঢ়া কৰে আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত জাতি আৰু জাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে পৃষ্ঠভূমি তৈয়াৰ কৰে, তেওঁলোক সঁচাকৈ জাতীয় শত্ৰু। গতিকে মই প্ৰত্যেকজন শিৱসাগৰৰ ৰাইজক কোনো ধৰণৰ উত্তেজিত বক্তব্যত উত্তেজিত আৰু আৱেগিক নহ'বৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু হিন্দু মুছলমান সকলো ৰাইজকে ক'ব খুজিছোঁ যে কাৰো কথাত আপোনালোকে কেতিয়াও, কোনো পক্ষই কেতিয়াও কোনো উত্তেজনামূলক কাম, সংঘাতমূলক কাম, সংঘৰ্ষমূলক কাম, শিৱসাগৰৰ ঐতিহাসিক আহোম ৰাজত্বৰ সেই শিৱসাগৰৰ অসমীয়া জাতি গঠনৰ সেই পৃষ্ঠভূমি তৈয়াৰ কৰা সেই শিৱসাগৰৰ পৰা যাতে সদায় সম্প্ৰীতিৰ বাতাবৰণহে সৃষ্টি হয়, কোনো সংঘৰ্ষ, কোনো উগ্ৰ উত্তেজিত সাম্প্ৰদায়িক বক্তব্যই যাতে আমাক প্ৰভাৱিত কৰি সংঘাতলৈ লৈ যাব নোৱাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কিছুমান বিশ্বস্ত মানুহৰ জৰিয়তে আহোম ৰাজত্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাজধানী, য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু শেষ হৈছিল, যি আহোমে সকলোকে লগত লৈ অসমীয়া জাতিটোক গঢ়ি তুলিছিলে, সেই ঐতিহাসিক শিৱসাগৰত বিষবাস্প বিয়াই দিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে যোৱা কিছুদিন ধৰি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। শিৱসাগৰখনক বাছি লোৱাৰ কাৰণ বোধহয় যিহেতু অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে, যিটো শিৱসাগৰে গোটেই উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকক প্ৰভাৱিত কৰি আছে, শিৱসাগৰে কোনোদিন কেতিয়াও বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া নাই।